হয় ৰাজদীপ, আচলতে 29 আগষ্টৰ যি সমগ্ৰ নলবাৰী জোকাৰি যোৱা ডকাইতি কাণ্ড, সেই ডকাইতি কাণ্ডৰ 10 দিনৰ অন্তত আজি 3গৰাকীকৈ এই ডকাইতি কাণ্ডত জড়িত লোকক আটক কৰিবলৈ সক্ষম হ'ল আৰু তাৰ ভিতৰত 2গৰাকী গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ নাম ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। এগৰাকী হৈছে ভাস্কৰ জ্যোতি ডেকা, যিগৰাকী ভাস্কৰ জ্যোতি ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে সেইগৰাকী ভাস্কৰ জ্যোতি ডেকাই আচলতে সেইদিনাৰ প্ৰথম দেখা সাক্ষী আছিলে সেইদিনাৰ ঘটনাৰ, আৰু তেওঁৰ ঘৰ প্ৰমোদ বৰ্মনৰ ঘৰৰ সন্মুখতেই। সেইদিনাখন তেওঁ সাক্ষী মিডিয়াতো সাক্ষ্য প্ৰদান কৰিছিলে যে তেওঁ প্ৰথম তেওঁলোকৰ ঘৰত গৈছিলে আৰু তেওঁলোকৰ ঘৰৰ মানুহৰ চিঞৰ শুনি তেওঁ যোৱা বুলি কৈছিলে। তাত গৈ তেওঁ মৃত প্ৰমোদ বৰ্মনৰ বান কাটি দিয়া বুলি কৈছিলে আৰু সেইগৰাকী যি ভাস্কৰ জ্যোতি ডেকা, সেই ভাস্কৰ জ্যোতি ডেকাক প্ৰথমৰ পৰাই আৰক্ষী সন্দেহ কৰি আছিল আৰু প্ৰথমৰ পৰাই তেওঁ কেইবাদিনো আৰক্ষীৰ কাষ্টডিত ৰাখিছিল আৰু অৱশেষত তেওঁৰে স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী নিশ্চিত হ'ল যে তেওঁ এই কাণ্ডত জড়িত আছে আৰু তেওঁক ইতিমধ্যে কালি গ্ৰেপ্তাৰ কৰা হৈছে। সমান্তৰালকৈ মৃন্ময় বেজবৰুৱা নামৰ আন এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু যিগৰাকী মৃন্ময় বেজবৰুৱা গ্ৰেপ্তাৰ কৰা হৈছে সেই মৃন্ময় বেজবৰুৱাৰ প্ৰেমিকা বুলি ইতিমধ্যে আচলতে চৰ্চা লাভ কৰিছে। যিগৰাকী যুৱতীক গুৱাহাটী জু ৰোডৰ পৰা কালি নিশা আটক কৰা হৈছে, তেওঁৰ ওচৰত সেই মোবাইল উদ্ধাৰ কৰা হৈছে, যিটো মোবাইল প্ৰমোদ বৰ্মনৰ পত্নী মীৰা তালুকদাৰৰ হাতৰ পৰা কাঢ়ি নিয়া হৈছিল। সেই মোবাইল ফোনটো সেই যি নলবাৰীৰ গুৱাহাটীৰ জু ৰোডৰ যিগৰাকী যুৱতী, সেই যুৱতীগৰাকীৰ হাতৰ পৰা উদ্ধাৰ কৰা হৈছে, যাৰ ফলত সেই যুৱতীগৰাকীকো আটক কৰা হৈছে। আৰু এই যি দুগৰাকী যুৱক, আচলতে দুয়োগৰাকী যুৱকে মহখুলিৰে যুৱক বুলি ইতিমধ্যে আৰক্ষী অধীক্ষকে জানিবলৈ দিছে। সমান্তৰালকৈ আন এটা কথা ক'ব লাগিব, যিহেতু এই ঘটনাৰ লগত প্ৰত্যক্ষ হওক পৰোক্ষ হওক জড়িতভাৱে থকাৰ কাৰণে আন এগৰাকী যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। সেইগৰাকী যুৱকৰ নাম এতিয়ালৈকে আৰক্ষীয়ে ৰাজহুৱা কৰা নাই আৰু এগৰাকী যুৱক প্ৰত্যক্ষভাৱে জড়িত আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। সেইগৰাকীও অতি সোনকালে আৰক্ষীৰ জালত পৰিব, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। আৰু আজি 2 বজাত আৰক্ষীয়ে নলবাৰীত প্ৰেছ মিটৰ জৰিয়তে গোটেই কাহিনী, গোটেই তথ্য প্ৰকাশ কৰিব। কিন্তু কথা হ'ল, এখন গাঁও, নলবাৰী জিলাৰ ভিতৰৰ এখন গাঁও, যিখন গাঁৱৰ ল'ৰাই সেই গাঁৱৰে মানুহক হত্যা কৰি ত্ৰাসৰ সৃষ্টি কৰিলে, সমগ্ৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা ত্ৰাসৰ সৃষ্টি হ'ল, বা যিগৰাকী প্ৰমোদ বৰ্মন নামৰ অৱসৰী বিষয়া আছিলে আয়ুক্ত কাৰ্যালয়ৰ, সেইগৰাকী বিষয়াই প্ৰাণ দিবলগীয়া হ'ল। গতিকে নিজৰ ঘৰৰ সন্মুখৰে ল'ৰা, এতিয়া গোটেই কথাটো হ'ব অকল টকা পইচাৰ লেনদেনৰ কাৰণে এই ঘটনা সংঘটিত হ'ল নে এই ডকাইতি পৰিকল্পিত ডকাইতি কাণ্ড আছিল? কাৰণ সেইদিনাখন প্ৰমোদ বৰ্মনৰ পত্নী মীৰা তালুকদাৰে বাৰম্বাৰ কৈছিল যে ল'ৰাক এটা চিনি পোৱা হ'ব, আমাৰ চাবি ক'ত আছে সেই কথা জনা বুজা ল'ৰা হ'ব, তেওঁলোকৰ কোনো ধৰণৰ ভুল হোৱা নাই ঘৰৰ ভিতৰত সোমাওঁতে। গতিকে নিশ্চিতভাৱে এটা যিহেতু ঘৰৰ সন্মুখৰে ল'ৰা, আৰু কোনোবা নিজৰ ঘৰৰে আত্মীয় কোনোবা জড়িত হৈ আছে নেকি? কাৰণ চাবি বিচাৰি পোৱাত তেওঁলোকৰ কোনো অসুবিধা হোৱা নাছিল। গতিকে এই গোটেই কথাখিনি আজি 2 বজাত সম্পূৰ্ণৰূপে পিকচাৰ ক্লিয়াৰ হ'ব। কিন্তু এই মুহূৰ্তত এতিয়াও গোটেই কথা আৰক্ষীয়ে ক'ব বিচৰা নাই। কেৱল আৰক্ষী অধীক্ষকে এই 2গৰাকী যুৱকৰ নাম ইতিমধ্যে ৰাজহুৱা কৰিছে আৰু এই 2গৰাকী যুৱকৰ ভিতৰত যিগৰাকী ভাস্কৰ জ্যোতি ডেকা, এই ভাস্কৰ জ্যোতি ডেকাই সেইদিনাখনৰ আচলতে প্ৰথম সাক্ষী বুলি ইতিমধ্যে তেওঁ নিজেই সাক্ষ্য প্ৰদান কৰিছিলে আৰু অথচ তেওঁ কিন্তু কৈছিলে যে আমি গম নাপাওঁ, কিন্তু 4জন যুৱক থকা বুলি আইতাই কৈছে বুলি কৈছিলে। অৰ্থাৎ তেওঁ প্ৰত্যক্ষভাৱে যে সেইদিনাখনে জানে 4টা যুৱক আছিলে, সেই কথা প্ৰায় স্পষ্ট হৈ পৰিছে। আৰু এই গোটেই কাহিনীৰ এতিয়া আন এটা যিহেতু মূৰ খালে যে এগৰাকী যুৱতীও সাঙুৰ খালে আৰু যুৱতীগৰাকীক মোবাইল ফোনটো দিয়া হ'ল। গতিকে এই মোবাইল ফোনটোৰ পৰা আৰু কিছু তথ্য হয়তো পোহৰলৈ আহিব। এই গোটেই কথাখিনি কিন্তু 2 বজাৰ লগে লগে গোটেইখিনি পিকচাৰ ক্লিয়াৰ হ'ব। কিন্তু এটা কথা স্পষ্ট যে এখন গাঁৱৰ ভিতৰত 9:30 বজাত, 9:30 বজা হ'লে আচলতে গভীৰ নিশা নহয়, কাৰণ সেই সময়ত গোটেই গাঁৱৰ মানুহ জাগিয়ে থাকে। তেনেকুৱা এক সময়ত এনেকুৱা এক কুকাণ্ড সংঘটিত, লোমহৰ্ষক ডকাইতি বা এক হত্যাকাণ্ড, যি হত্যাকাণ্ড সমগ্ৰ নলবাৰী জোকাৰি গৈছিল। গতিকে তেনেকুৱা এটা হত্যাকাণ্ড সংঘটিত কৰিলে আৰু যি 2গৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে আচলতে চেঙেলীয়া যুৱক বুলি ক'ব লাগিব। গতিকে চেঙেলীয়া যুৱকৰ এই যি অপৰাধ প্ৰবলতা, তেওঁলোকে নিসংকোচে এগৰাকী জ্যেষ্ঠ ব্যক্তিক ঠেকেচি নিৰ্মমভাৱে হত্যা কৰিলে। এই কথাই কিন্তু বহু কথাই উমান দিয়ে, বা যি অপৰাধ প্ৰৱণতা, এই অপৰাধ প্ৰৱণতাৰ কিন্তু বহু কথাই উন্মেষ ঘটাইছে। গতিকে তেওঁলোকৰ গোটেই কাহিনী এতিয়া পোহৰলৈ আহিব লাগিব। তেওঁলোকৰ এই যি বৰ্বৰতা, এই বৰ্বৰতাৰ কথাও নিশ্চয়কৈ প্ৰকাশ হ'ব আৰু কিহৰ কাৰণে এই বৰ্বৰতা তেওঁলোকে অৱলম্বন কৰিলে। যিহেতু আমি ৰাতিপুৱাৰ বাতৰিত আমি কৈছিলোঁ যে ট্ৰেণ্ডিং সম্পৰ্কত তেওঁলোক জড়িত, বা মোবাইল যি গেম, সেই গেম খেলা সম্পৰ্কত জড়িত বুলি এক তথ্য পোৱা গৈছিলে।
অসমৰ্থ সূত্ৰ মতে আৰু তাত তেওঁলোকে বহু টকা তেওঁলোকে লুজাৰ হৈছিলে বুলি এটা চৰ্চা হৈছিলে গতিকে সেই কথা কিমান দূৰ সত্য এতিয়া গোটেই কথাখিনি আৰক্ষীৰ যেতিয়া প্ৰেছ মিট হ'ব তেতিয়া গোটেই কথাখিনি পোহৰলৈ আহিব কিন্তু নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আৰক্ষীৰ সংবাদ মেলত গোটেই কথাখিনি জানিব পাৰিম আপুনি ঘটনাটো সন্দৰ্ভত আৰু যদি কিবা আপডেট আছে তেনেহ'লে সংগ্ৰহ কৰাৰ চেষ্টা কৰক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ